বান্ধৱীসকল আজি অসমত 3,80,000 পৰিয়াললৈ আমি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আগবঢ়ালো। এই 3,80,000 পৰিয়ালে ঘৰ পোৱাৰ লগে লগে আমাৰ হাতত যিমান নতুন লিষ্ট আছিল, ৱেট লিষ্ট আছিল, সকলোখিনি সম্পূৰ্ণ হ'ল। এতিয়া পৰৱৰ্তী পৰ্যায়ত আমি নতুনকৈ যি জিঅ' টেগিং কৰিছোঁ তাৰ পৰা আমি ঘৰ দিয়া আৰম্ভ কৰিম। এটা ডাঙৰ পৰ্যায় আজি শেষ হ'ল আৰু লগে লগে নতুন পৰ্যায় এটাৰ আৰম্ভণিও হ'ল। গোটেই অসমতে আজি বকুধুৱাই মিটিংখন গোটেই অসমতে হিতাধিকাৰীসকলে চাইছিলে। মই সকলো হিতাধিকাৰীকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ লাভ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছোঁ। স্যার, পোস্টমেনৰ প্ৰগ্ৰামটো বহুত মানুহে বিৰোধিতা কৰিছিল, কিন্তু হাজাৰ হাজাৰ মানুহে চালে। বিদেশৰ পৰা মানুহ আহিলে। অসমত প্ৰথমবাৰৰ বাবে আমেৰিকা, লণ্ডন, ইউৰোপ, ফ্ৰান্স তাৰ পৰা মানুহে আহি গুৱাহাটীত উপস্থিত হৈছে। এইটো আমাৰ অসমৰ বাবে এটা গৌৰৱৰ দিন যে আমি এটা ইণ্টাৰনেশ্যনেল ডেষ্টিনেশ্যনত পৰিণত হৈছোঁ আৰু বহুত টুৰিষ্ট আহিছে। তেওঁলোকতো এদিনতে ঘূৰি নাযায়, অহা 4-5 দিন তেওঁলোক অসমতে থাকিব। সেইকাৰণে মই ভাবোঁ যে এই গোটেইবোৰ কাম আমি যি কৰি আছোঁ সকলোৰে এটা পজিটিভ ৰিজাল্ট আছে, পজিটিভ ইম্পেক্ট হ'ব অসমত। কালি সুন্দৰ কৰি অনুষ্ঠানটো হৈ গ'ল, যদিও মই চাব যোৱা নাই, মই দেখিছোঁ খুব ধুনীয়াকৈ হৈ গ'ল। মই সকলোকে শুভেচ্ছা জনাই। একাংশই ভাল কামত বিৰোধিতা কৰে। ঠিক আছে, তথাপিতো আমি আমাৰ কামবোৰ কৰি আছোঁ। হ'ব, সকলোকে নমস্কাৰ, গৈ থাকোঁ, বাই।